নমস্কাৰ, পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি পুনৰ সৰু এটা জীৱনৰ অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ। হয়তো কাৰোবাৰ বাবে এই অভিজ্ঞতা মূল্যৱান হ'ব পাৰে। যদি অভিভাৱক হয় বা অভিভাৱক হ'বলৈ লৈছে, তেন্তে জীৱনৰ তিনিটা সত্য কথা নিজৰ ল'ৰা ছোৱালীক সৰুৰে পৰা জনাই পেলাই ডাঙৰ দীঘল কৰিব। আৰু জীৱনৰ সেই তিনিটা কথা হৈছে জীৱন হৈছে আধ্যাত্মিক, জীৱন হৈছে সংগ্ৰাম আৰু জীৱন হৈছে অস্থায়ী। এই তিনিটা কথাৰ লগত নিজৰ ল'ৰা ছোৱালীক সদায় চিনাক্ত কৰাই পেলাই ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিব। কাৰণ আমি বহুতো সময়ত বহুতো গাৰ্জেনে, বহুতো পিতৃ মাতৃয়ে জীৱনটো যে আধ্যাত্মিক হয় আৰু জীৱনটো যে সংগ্ৰাম হয় আৰু জীৱন যে অস্থায়ী হয়, এই কথা ল'ৰা ছোৱালীক শিকাবলৈ পাহৰি যায় আৰু এনেকৈ ল'ৰা ছোৱালীক জাগতিক জ্ঞানেৰে ডাঙৰ দীঘল কৰি লৈ যায়। আৰু কেতিয়াবা সেই ডাঙৰ দীঘল হোৱাৰ পিছত আকস্মিকভাৱে যেতিয়া জীৱনত সংগ্ৰাম আহে, তেতিয়া ল'ৰা ছোৱালীবোৰে ডিপ্ৰেশ্যনত ভুগিবলগীয়া হয়। গতিকে আমি আমাৰ ল'ৰা ছোৱালীক যদি ছুইচাইড, মাৰ্ডাৰ, ডিপ্ৰেশ্যনত যদি সন্মুখীন হ'বলৈ দিবলৈ মন নাই, তেন্তে জীৱনৰ এই তিনিটা কথাৰ লগত চিনাক্ত কৰাই ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিব। কাৰণ আমি বহুতো সময়ত জগতত যেতিয়া জীয়াই থাকোঁ, তেতিয়া আমাৰ জীৱনটো যে আধ্যাত্মিক হয় সেয়া আমি পাহৰি যাওঁ আৰু সম্পূৰ্ণ জাগতিক চিন্তাধাৰাৰে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰোঁ। নিজৰ পৰিয়ালবিলাক জাগতিক চিন্তাধাৰাৰে আমি সজাবলৈ চেষ্টা কৰোঁ। আৰু যেতিয়াই পৰিয়ালত বিফলতাৰ সন্মুখীন হয় বা নানা ধৰণৰ সমস্যাবিলাক আহি পৰে, তেতিয়া আমি সেই সমস্যাৰ লগত যুঁজিবলৈ আমাৰ শক্তি নোহোৱা হৈ যায়। আৰু যেতিয়াই সেই সমস্যাৰ লগত যুঁজিবলৈ শক্তি নোহোৱা হৈ যায়, তেতিয়াই আমি কৰিব নলগীয়া কামবিলাক আমি কৰি পাওঁ বা আমাৰ ল'ৰা ছোৱালীয়েও কৰি পায়। সেইবাবে আধ্যাত্মিক চিন্তাধাৰাৰে নিজৰ পৰিয়াল, নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিব। কাৰণ আধ্যাত্মিক চিন্তাধাৰাই, আধ্যাত্মিক জ্ঞানে জীৱনৰ প্ৰতিটো সমস্যাৰ লগত যুঁজিবলৈ আমাক সাহস আৰু প্ৰেৰণা দিয়ে। জগতৰ জ্ঞানে কিন্তু নিদিয়ে দেই। জগতৰ জ্ঞানে সদায় সফলতা কেনেকৈ অৰ্জন কৰিব লাগে, সমাজত কেনেকৈ শিক্ষিত মানুহ হ'ব লাগে, সেয়া কথাহে শিকায়। কিন্তু এজন সুন্দৰ ব্যক্তিৰ গৰাকী হ'বলৈ আমাক আধ্যাত্মিক জ্ঞানেহে আমাক শিকায়। আৰু আধ্যাত্মিক জ্ঞানে আমাক জীৱনৰ প্ৰতিটো সংগ্ৰামৰ লগত যুঁজিবলৈ শক্তি দিয়ে। গতিকে যেতিয়াই জীৱনত বিফলতাৰ সন্মুখীন হ'ব, যেতিয়াই জীৱনত অকলশৰীয়া অনুভৱ কৰিব, তেতিয়াই আধ্যাত্মিক শক্তিয়ে, আধ্যাত্মিক জ্ঞানে আমাক সহায় কৰে। গতিকে আধ্যাত্মিকতাক আমাৰ জীৱনত প্ৰাধান্য দিয়া উচিত। 50% আধ্যাত্মিক জ্ঞান আৰু 50% জাগতিক জ্ঞানেৰে আমাৰ জীৱনবিলাক, আমাৰ পৰিয়ালবিলাক আমি চলাবলৈ চেষ্টা কৰিব লাগে। তেতিয়া আপুনি যোৱাৰ পিছতো বা আপুনি নথকাৰ সময়তো আপোনাৰ ল'ৰা ছোৱালীয়ে যিকোনো বিষয়ত বিফলতাৰ সন্মুখীন হ'লেও তেওঁলোকে সেই বিফলতাৰ মাজতো সফলতা অৰ্জন কৰিবলৈ শক্তি পাব। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে এটাই ক'বলৈ বিচাৰিছোঁ, যদি অভিভাৱক হয় বা হ'বলৈ গৈ আছে, তেন্তে নিজৰ ল'ৰা ছোৱালীক জাগতিক জ্ঞানৰ লগতে আধ্যাত্মিক জ্ঞানেৰেও ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিব। আধ্যাত্মিক জ্ঞান মানে আমি সকলোৱে জানো সৃষ্টিকৰ্তা এজন আছে এই পৃথিৱীত, যিয়ে আমাক সৃজন কৰিছে, যিয়ে আমাৰ প্ৰতিটো খোজত আমাৰ লগত থাকে। জগতৰ মানুহ নাথাকিলেও তেওঁ আমাৰ লগত থাকে। গতিকে আমি তেওঁৰ অবিহনে জীয়াই থকাটো অসম্ভৱ হয়। আৰু কিন্তু কেতিয়াবা আমি কি কৰোঁ, সম্পূৰ্ণ জাগতিক জ্ঞানেৰে আমাৰ পৰিয়ালবিলাক, আমাৰ জীৱনবিলাক চলাবলৈ যাওঁ। আৰু সেইবাবে যেতিয়াই জীৱনত বিফলতাৰ সন্মুখীন হওঁ বা নানা ধৰণৰ সমস্যাবিলাক আহি পৰে, তেতিয়াই আমি ডিপ্ৰেশ্যনত পৰি যাওঁ আৰু ছুইচাইড, মাৰ্ডাৰ, এনেকুৱা ডিপ্ৰেশ্যন এনেকুৱাত সন্মুখীন হওঁ। গতিকে আমাৰ পৰিয়ালত ছুইচাইড, মাৰ্ডাৰ, ডিপ্ৰেশ্যনৰ এনেকুৱা ঘটনা যদি ঘটিবলৈ দিবলৈ মন নাই, তেন্তে আপোনালোকৰ আমাৰ পৰিয়ালবিলাকত আমি আধ্যাত্মিক চিন্তাধাৰাক, আধ্যাত্মিক জ্ঞানক প্ৰাধান্য দিয়া উচিত। জাগতিক জ্ঞানৰো শিক্ষা দিব, কিন্তু জাগতিক জ্ঞানৰ আগত আধ্যাত্মিক জ্ঞানক প্ৰাধান্য দিব।
আধ্যাত্মিক চিন্তাধাৰাৰে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিব, এনেও জাগতিক জ্ঞানত আগবাঢ়ি যাব। এয়া সৰু জীৱনৰ অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে আপোনালোকৰ মন্তব্যবিলাকো কমেণ্ট বক্সত আগবঢ়াব। আজিলৈ আহোঁ, বাই, গুড নাইট।